আমাৰ এইটো নাচনীপা নাককাটি নাচনীপা মাথাই কাষৰ এটা খান্দা। এই খান্দাত বছৰি আমাৰ ওচৰ সীমা প্ৰায় 19-20খন গাঁও নপমুৱা, লাকটুচুপা, লেঙেৰা, তালচিবাৰী, নাচনীপাৰ, বহিখোৱা, চুমনীয়া এনেকৈ বিভিন্ন ওচৰ সীমা থকা প্ৰায় 10-15খন গাঁও আছে। আমি সকলোৱে মিলি আঘোণ মাহৰ এনেকুৱা মাছ মানে তাৰিখতে আমি সকলোৱে মিলা প্ৰীতিৰে মাছ মাৰোঁ। মাছো যথেষ্টখিনি পাইছে, প্ৰায় ডাঙৰ সৰু কোনো হেৰি নাই। ময়ে ধৰি লওক এতিয়া প্ৰায় 2টা বৰালি পাইছোঁ প্ৰায় 5 কেজি ৱেটৰ, আৰু সেই অনুপাতে ৰাইজেও বিভিন্নজনে বিভিন্ন এটা ডাঙৰ সৰু মাছ পাইছে। এইটো এটা আমাৰ বৰ পৰম্পৰাগত হিচাপে হৈ আহিছে আগৰ পৰাই, বৰ মিলা প্ৰীতিৰে। আমি কিন্তু ব্যক্তিগত কোনো আমি সেইটো ধৰি পেলাই নাখাওঁ, কাৰণ আমাৰ এটা চখ। আজি সকলো এতিয়া ধৰি লওক মানে কোনোবাই স্কুল বা হেৰিয়া অফিচিয়েলি হেৰিয়াৰ পৰাও ধৰি লওক আহি চাইছেহি, এটা পৰিৱেশটোৱে বৰ এটা মনোমোহা। মাছৰ মানে সৰু মাছটো সীমা নাই, কিমান যে ওলাইছে তাৰ হিচাপ নাই। আপোনাৰ নাৰ পুঠি একদম মানে ভাবিব নোৱাৰা মাছ, আৰু ডাঙৰ মাছো সেই অনুপাতে। সকলোৱে আজি মিলা প্ৰীতিৰে আজি ধৰি লওক কিছু লোকে চাগে আজি আঘোণৰ হেৰি বুলি ধৰি লওক নও খাবগৈ আৰু মাছ পাইছে। আৰু বৰ ধুনীয়া লাগিলে আজি পৰিৱেশটো, মানে ইমানেই এইখন হৈছে আমাৰ নাচনীপা মানে মাথাউৰি খান্দা। ইয়াত প্ৰায় 10খন গাঁও ৰাইজে মাছ মাৰে। এই আঘোণ মাহত তাৰমানে যিকোনো এটা দিনত এইটো এটা সিদ্ধান্ত লোৱা হয়, আৰু প্ৰত্যেকেই খুব কমেও আজি 2 কেজিৰ পৰা ধৰি 10 কেজিলৈকে মাছ পাইছে। প্ৰায় 10খন গাঁৱৰ ৰাইজে আহিছে, আৰু এইখন বিলত সেইটোৱে এটা সম্প্ৰীতি এটা আছে, যাতে সকলো ৰাইজে ধনী দুখীয়া কাৰোবাৰ হাঠিয়াৰ আছে নাই বিশেষ কথা নাই, গতিকে সকলোৱে এসাঁজ এই বিলৰ পৰা খাবলৈ পায়। এইটোৱে এটা আমাৰ নাচনীপা ৰাইজৰ সৌভাগ্য বুলি ক'ব পাৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।